দীৰ্ঘদিনৰে পৰা ৬ গাঁৱৰ মাজেৰে মেঘালয়লৈ সৰবৰাহ গোধন নিশা জব্দ এখন গৰু ভৰ্তি বাহন ৬ গাঁৱৰ ধোৱাৰ গাঁৱত ধাৰাবাহিক গৰু চুৰি কাণ্ডৰ ফলত ৰাইজে পহৰা দি থকা অৱস্থাত জব্দ কৰে এখন গৰু ভৰ্তি বাহন ৰাইজে বাহনখন জব্দ কৰাৰ পিছতে ৬ গাঁৱৰ আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰু সৰবৰাহকাৰীৰ পক্ষ লোৱাৰ অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে ওপৰৰ পৰা ফোন অহা বুলি কৈ ৰাইজৰ পৰা আৰক্ষীয়ে মোকলাই দিয়ে গৰু ভৰ্তি বাহনখন এতিয়া ৰাইজৰ প্ৰশ্ন চোৰাং কাৰবাৰৰ প্ৰতি কিয় ইমান দৰত ৬ গাঁৱৰ আৰক্ষী এই সন্দৰ্ভত ৰাইজে শীঘ্ৰেই মুখ্যমন্ত্ৰীক আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰিছে সিঙ্গেল লেটে গাড়ীখন ৰাখিলোঁ গাড়ী গৰু আছে মই বোলো গৰু ক'ৰ পৰা আনিছা কয় বোলে এটাই কয় গুমিৰ পৰা এটাই কয় গৰৈমাৰীৰ পৰা তাৰপিছত গাড়ীখন চাইড কৰি দিলোঁ দি পেলাই মানে গাড়ীখন ৰাখি থৈ সিহঁতক ক'লোঁ যে চালান নাই তাৰপিছত এখন চালান উলিয়াই দিলে মানে GRS কপি বোলো এখনতো নহ'ব কোনো চিল ছিগনেচাৰ নাই এনেকৈ কেনেকৈ হ'ব তাৰপিছতে আমি ৰাখি এনেকৈ থৈ মালিকক ফোন কৰিলা মালিকে ক'লা আমি যাই আছোঁ এড্ৰেছটো দি মালিক আৰু ক'ত আহিব ৰখি ৰখি পুলিচৰ গাড়ী আহি গ'ল পুলিচৰ গাড়ী আহি পেলাই ক'ল কি যে আপোনালোকে গাড়ীখন কিয় ৰাখছে বোলো গাড়ী চালান নাই গৰু লৈছে এই ৰাতি সেইকাৰণে ৰাখি দিছোঁ যাবা দিয়ক মই বোলো যাবা নিদিম সেনেকৈ কথা না তাৰে পিছতে ক'লা কি যে চাং চালানখন মই বোলো GRS কপি এইটো চালান নহয় তাৰপিছত সিহঁতে ক'লে আজিকালি এই দিয়ে চলে মই বোলো আপোনালোকে যদি এনেকুৱা কয় তেতিয়াহ'লে আৰু কেনেকৈ চলিব তাৰপিছত নাই যাবা দিয়ক আমাৰ কোনো হেৰি নাই ওপৰৰ লগত কানেকশ্যন এনেকৈ কয় পুলিচে এই পুলিচটো যিটো হাৱালদাৰ আহিছিল তাৰপিছত মই বোলো এতিয়া কি কৰিবি আৰু পুলিচৰ মানুহ আপোনাৰ সিহঁতৰ লগত ছিকিউৰিটি আছে আমাৰহে নাই লাঠি আমি ক'লোঁ আৰু তেতিয়াহ'লে লৈ যাওক গাড়ীটো তাৰপিছত গাড়ীটো নাযালৈ পুলিচটো নেগেল আৰু মানে গাড়ীটো লগত লৈ লৈ গ'ল গাড়ী গৰু গাড়ীটো আগত পুলিচৰ গাড়ীটো পিছত আমি লগে লগে মানে দুটা গাড়ী ফটো কৰি লৈছোঁ এই মোবাইলেদি লৈ আমি এইটো হেৰি কৰি দিছোঁ ভাইৰাছ কৰি দিছোঁ আমি এইটো চোৰৰ কাৰণে আপোনাৰ এই গধূলিৰ পৰা সন্ত্ৰাস কৰা চোৰে ৰাতিপুৱাৰ পৰা মানে এনেকৈ আলোচনা কৰি আমি গধূলি সদায় দিওঁ আৰু আমি নাই আমাৰ ইয়াতে নাই আমি পুলিচক থানাত এপ্লিকেশ্যনো দিছোঁ তেওঁলোকে কয় সিহঁতৰ বোলে মানুহ নাই আমি কালি কৈছোঁ মই বোলে আপোনালোকে ৬ গাঁৱত পহৰা দিব নোৱাৰে গাঁৱত আহিছে গৰু গাড়ীখন নিবা আপোনালোকে যদি ছিকিউৰিটি দি লৈ যায় তেতিয়াহ'লে আমি ৰখাৰ কি দৰকাৰ আছে ইয়াতে না আমাৰতো সন্দেহ ৰাতি সেইটো হৈছে আমি তাক সুধিছিলোঁ কথাটো যে আপোনাৰ কিবা লাভ আছে যাৰ কাৰণে গাড়ীটো ল'ব আহিছে কয় ভাই আমাৰ লগত নাই ওপৰৰ লগত যদি কিবা আছে এইটো আমি নাজানো কিন্তু নিশ্চয় আছে মই বোলো সেনেকৈ কওঁতে সি কয় নাই থাকিব পাৰে নাই সেইটো কোৱা নাই আপোনাৰ কি ইয়াতে গৰু চুৰো হৈ আছিল নেকি গৰু চুৰ আগতে হৈছিল এই দুদিন হোৱা নাই আপোনাৰ গৰু চুৰ আমিতো মোটামুটি এমাহৰ বেছি হ'ল কিমানটা গৰু আনিছিলে এই গাড়ীখনত 6টা GRS কপিটোত লেখা আছে আপোনাৰ হেৰি লাল ৰং কিন্তু চালানবিলাকত আছে যিটো কপি সেইটোত আছে আপোনাৰ ক'লা বগা এনেকুৱা ধৰণৰ গৰু যায়ে নেকি মেইন ৰাস্তাইদি যায় মেইন ৰাস্তাইদি যাওঁতে 2-3 না 3 দিন পইচা ভৰিলে সেইকাৰণে সিহঁতে এই ৰাস্তাইদি ওলাইছিলে গোটেই নিশ্চয় গম পায় সিহঁতে পুলিচৰ আচৰণটো সেয়ে আৰু আমাক ক'লে গাড়ীখন কিয় ৰাখিছা বোলো গাড়ীখন ৰাখিছোঁ আমাৰ সন্দেহ হৈছে সেইকাৰণে ৰাখিছোঁ যাবা দিয়ক মই বোলো নাই যাবা দিয়া পনে নহ'ব বস্তুখিনি আমি চাই ল'ব লাগিব আৰু যিহেতুকে আমি ৰাতিত ডিউটিত আছোঁ তাৰপিছত এইখিনি কাটি কৰি যাবা দিছোঁ আৰু উপায় নাই পুলিচে কেনেকৈ গম পালে আমি নাজানো এই যে আপোনাৰ গৰুৰ মালিকে ফোন কৰিল ইয়াৰ লগত কথা পাতিল কোন ৰাস্তাইদি যাব লাগিব পুলিচ পেট্ৰলিং আহিলে এফালেদি আহিব লাগে এই কলেজ ৰোড হয় এইফালেদি আনে জাৰাবাৰী হৈ আছে তেতিয়া আমাৰ সন্দেহ হৈছে গৰুৰ মালিকে থানাৰ লগত কিবা ৰিলেশ্যন আছে যাৰ কাৰণে এইটো হৈছে এতিয়া আমি প্ৰমাণ নাই সেইকাৰণে আৰু যাব দিছোঁ আৰু ৬ গাঁৱৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট এনি ভাৰত 24